দেখুৱাইছে। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। নিমাতীঘাট ট্ৰেজেডিৰ এসপ্তাহৰ পিছত পুনৰ নিমাতীঘাটৰ পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিমাতীঘাটত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কৰিলে কেতবোৰ ঘোষণা। ইপিনে নিমাতীঘাটৰ লগতে বৰনামঘৰ আউনীআটী সত্ৰত পত্নীসহ আঁঠু ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰিলিজ কৰিম, তেতিয়া ঘৰত বহিয়ে আমি টিকটখিনি লৈ ইয়াত আহিব পাৰিম, বা মাজুলীত কোনোবা সদাশয় ব্যক্তিয়ে যিখিনিয়ে তেনেকৈ এপ ব্যৱহাৰ কৰিব নোৱাৰে, এটা পাব্লিক ছাৰ্ভিচ এটাও যদি আৰম্ভ কৰি দিয়ে, তেতিয়াহ'লে ঘৰৰ পৰা আহোঁতে ঘৰতেই তেওঁলোকে এপত টিকেটটো কাটি লৈ আহিব পাৰিব। তেতিয়া আৰু লাইন পাতিব নলগা হ'ব। মাজুলীত 2খন ৰ'পেক্স, 1খন কেটামৰান অত্যাধুনিক আৰু 2খন ৰাজলক্ষ্মী আৰু দিগাৰু, তাৰমানে 5খন জাহাজ আৰু এখনটো বৰ্তমান চলি আছে, 6খন কমলাবাৰী যিখন চলি আছে। গতিকে 6খন অতিৰিক্ত জাহাজ আমাৰ হৈ যাব ৰূপেক্সক ধৰি। লগতে শীঘ্ৰে মাজুলীৰ পৰা লখিমপুৰ হৈ চলিব নৈশ বাছ। গুৱাহাটীৰ পৰাই চৰকাৰে পৰ্যবেক্ষণ কৰিব এই সমগ্ৰ ব্যৱস্থাটো। মাজুলীৰ পৰা লখিমপুৰ বগীনদী হৈ যোৰহাটলৈকে আমি নাইট ছুপাৰো ইন্ট্ৰডিউচ কৰি দিছোঁ। কোনোবাই যদি নাৱৰ কাৰণে পানীত আহিবৰ কাৰণে অলপ ভয় খায়, স্বাভাৱিক হয়, তেওঁলোকে ৰাতি নাইট ছুপাৰ পাব। মাজুলীৰ পৰা আৰম্ভ হ'ব, বগীনদী হৈ ডিব্ৰুগড় হৈ মৰাণ হৈ তেওঁলোকে যোৰহাট পাই যাব। এতিয়া 2খন হ'ব, এখন যোৰহাটৰ পৰা যাব, এখন তাৰ পৰা আহিব, কিন্তু ইমান পেচেঞ্জাৰো নাই। যদি পেচেঞ্জাৰ বাঢ়ে আমি বেছিও দিব পাৰিম। ইপিনে মাজুলীত 2খন ৰ'পেক্স আৰু 2টা জেটি দিবলৈ কেন্দ্ৰীয় জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত যোগাযোগ কৰি আছোঁ। তেওঁক মই অনুৰোধ কৰিছোঁ যে 2খন জেটি আৰু 2খন ৰ'পেক্স আৰু অসমলৈকে দিয়ক, তেতিয়া অন্ততঃ আমি মাজুলীত আৰু এখন ৰ'পেক্স আমি দিব পাৰিম। তেখেতে ৰাতিপুৱা মই আহোঁতে কথা পাতি আহিছোঁ, তেখেতে কৈছে যে মই ব্যৱস্থা কৰি আছোঁ, যিমান সোনকালে পাৰোঁ মই পঠাই দিম। নিমাতীঘাট ট্ৰেজেডিত এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা 12জনক লৈও কঠোৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। পুলিচেতো গোটেইকেইজনক এৰেষ্ট কৰিছে, আপোনালোকে দেখিছে যে 12জনক এৰেষ্ট কৰিছে, আৰু আমি তেওঁলোকক চাৰ্জশ্বিট কৰি দিম 3 মাহৰ ভিতৰত, যিটো যাতে বেইল পাব নোৱাৰে আমি পূৰা চেষ্টা কৰিম। অতিৰিক্ত মুখ্য সচিব মনীন্দ্ৰ সিঙকো তদন্ত দিয়া হৈছে, তেওঁ তদন্ত আজিকালিৰ পৰা আৰম্ভ কৰিব। নিমাতীঘাট পৰিদৰ্শন কৰাৰ লগতে তিয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ আৰু আউনীআটী সত্ৰত পত্নীসহ আঁঠু ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কলিয়াপানীত যোৰহাট চৰকাৰী আইন মহাবিদ্যালয় আধাৰশিলা স্থাপন কৰি ঢেকীয়াখোৱা বৰনামঘৰৰ বাবে মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে 1 কোটি টকাৰ সাহায্য। সমান্তৰালকৈ নকাছাৰীৰ তাৰাতলীত উপস্থিত হৈ গমধৰ গড় ক্ষেত্ৰৰ উন্নয়নৰ বাবে ঘোষণা কৰিলে 1 কোটি টকাৰ অনুদান। এনেদৰে দিনজোৰা কাৰ্যসূচীৰে যোৰহাটৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ বিয়া পাতি বিপদত পৰিল 2টা পৰিয়াল। আৰক্ষীৰ আৰু প্ৰশাসনৰ ৰোষত পৰিল দৰা কইনাৰ পৰিয়াল। আৰক্ষীৰ ৰোষৰ উমান পাই দৰা কইনাসহ 2ৰে পিতৃ মাতৃ পলাল যদিও জালত পৰিল বিয়া খাবলৈ অহা 7জন মানুহ। বিয়াত দৰা কইনা নাই, দৰা কইনাৰ পিতৃ মাতৃও আছে, মাথো কেইজনমান অভ্যাগত। এপৰ নিশা উকা ৰঙাতলিত উপস্থিত আৰক্ষী, লগত অতিৰিক্ত ৰাজহ চক্ৰ বিষয়া। বিয়া খাবলৈ নহয়, তদন্ত কৰিবলৈ অহা আৰক্ষী আটক কৰিলে 7জন অভ্যাগত। কিন্তু কিয়? বাল্য বিবাহ। বাল্য বিবাহত উপস্থিত থকাৰ বাবে নিশাৰ অভাতলিৰ পৰা এই 7জন লোকক থানা পোৱালেহি আৰক্ষীয়ে। শোণিতপুৰ জিলাৰ জামুগুৰি হাটৰ লালেটাপুৰ ঘটনা। মঙলবাৰে নিশা লালেটাপুৰৰ এগৰাকী নাবালিকাৰ সৈতে বিয়াৰ যুঁজা চলিছিল দীঘলী চাপৰিৰ হাফিজুৰ ৰহমানৰ। কিন্তু বিয়া ঘৰলৈ আৰক্ষী অহাৰ উমান পাই পলাল দৰা কইনাৰ লগতে 2জনৰে পিতৃ মাতৃ। এই দৰাজন বা কইনাজন সঁচাকৈ যদি প্ৰাপ্তবয়স্ক হোৱা হ'লে তেওঁলোক চাগে স্থানৰ পৰা পলাই নগ'লে হয়।
এই পলায়ন কৰা ঘটনাই প্ৰমাণ কৰিছে যে তেওঁলোক নিশ্চয় ইয়াত কোনো অন্যায় কাম কৰি আছিল। সেই গতিকে আমি তেওঁলোকক কৰায়ত্ব কৰিছোঁ। অহাকালি আমি পৰৱৰ্তী আৰু অনুসন্ধান অব্যাহত ৰাখিম। একাংশই অস্বীকাৰ কৰাৰ চেষ্টা কৰিলে বাল্য বিবাহৰ ঘটনা। তেনে লোকক আৰক্ষীয়ে কিবা সোধাৰ পূৰ্বে প্ৰশ্ন কৰিলে খোদ গাঁৱৰ ৰাইজে। যদি বাল্য বিবাহ নহয় তেন্তে আৰক্ষী অহা গম পাই কিয় পলাল দৰা কইনাৰ লগতে অভিভাৱক? দুদিন বিয়া পাতিছে, দুদিন 18 বছৰ পাৰ হ'ল, তেওঁতো পলাব নালাগিছিলে। এতিয়া দৰাও আহি পেলাই পোৱা নাই, আৰু আমাৰ ছোৱালীও গাৰ্জেন পোৱা নাই, ছোৱালীও পোৱা নাই, পলাই দিলে। বাল্য বিবাহ উৎখাত কৰিবলৈ মন লোৱা জামুগুৰি আৰক্ষীয়ে সহজে এৰি নিদিয়াৰ হুংকাৰ দিছে অভিযুক্তক। আৰক্ষী হোৱাৰ ৰমন পোৱা সম্ভেদ পাই তেওঁলোকে পালন কৰিছে। সেই গতিকে আমি ইয়াত দৰাঘৰীয়া সেইকাৰণে আমি কৰায়ত্ব কৰিছোঁ। আনফালে বিয়া খাবলৈ আহি ৰঙা ঘৰত ভাত খাব লগা এই 7জন লোকে এতিয়া ডুব দিছে ভাগ্য। পলাতক দৰা কন্যা আৰু অভিভাৱকক ধৰাই দিব নোৱাৰিলে এওঁলোকৰ লগ নেৰিব দুৰ্ভাগ্যই। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দূৰসংযোগ খণ্ডত কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সংস্কাৰক আদৰণি জিঅ'ৰ। কেন্দ্ৰীয় চৰকাৰৰ এই সংস্কাৰৰ আঁচনিয়ে দূৰসংযোগ খণ্ডক ন ৰূপ দিব বুলি আশা কৰিছে জিঅ' কৰ্তৃপক্ষই। এই সংস্কাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ সপোনকো সাকাৰ কৰি দূৰসংযোগ ব্যৱস্থাত ভাৰতক বিশ্বৰ ভিতৰতে প্ৰথম স্থানলৈ আৰোহণ কৰাব বুলিও আশা কৰিছে জিঅ'ই। কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সংস্কাৰক সাৰথি কৰি ভাৰতৰ কোটি কোটি লোকক ডিজিটেল বিপ্লৱৰ অংশ কৰাৰ লক্ষ্য জিঅ'ৰ। কম দামত বিশ্বমানৰ ডেটা যোগানেৰে জিঅ'ই ৰচনা কৰিব ইতিহাস। কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সংস্কাৰক আদৰণি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই উদ্যোগে ভাৰতৰ দ্ৰুত উন্নয়ন কৰিব বুলিও আশাবাদী ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী। আৰু বাতৰি শেষ অংকলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। कहानी संघर्ष की, कहानी उत्कर्ष की, कहानी एक ऐसी शख्सियत की जो गरीबी और गुमनामी के अंधेरों से निकलकर बना विश्व के सबसे बड़े लोकतंत्र का नायक। कौन है ये व्यक्ति? मैं नरेंद्र दामोदर दास मोदी। मोदी, द अनटोल्ड स्टोरी। निर्माण का पावर स्वैग, चल शुरू हो जा। माय धन कर दे सब कुछ ऑन ट्रैक। स्ट्रॉन्ग है माय धन, फ्लेक्सिबल माय धन, बड़ा समझदार निर्माण और मानदंड माय धन। উল্লেখ্য যে অঞ্চলটোৰ একাংশ সচেতন লোকে গঢ় দিয়া সামাজিক মাধ্যম গোট এটাৰ জৰিয়তে অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছিল একক অভিনয় প্ৰতিযোগিতা। অনলাইন যোগে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। দেওবাৰে ককয়া সুৰভি সংঘৰ প্ৰাংগণত অনুষ্ঠিত এই ব্যতিক্ৰমী অনুষ্ঠানত অসমৰ অপেচাদাৰী নাট্য ক্ষেত্ৰখনৰ জ্যেষ্ঠ নাট্যকৰ্মী তথা নাট্যকাৰ বিনোদ ভাগৱতীৰ উস্তাদৰ শেষ ৰাতি আৰু বিশ্ববিখ্যাত নাট্যকাৰ ক্ৰিষ্টোফাৰ মালৰ ডক্টৰ ফ্ৰষ্টাছৰ অসমীয়া অনুবাদ আৰু উস্তাদৰ শেষ ৰাতিৰ নামৰ দুখন নাট্যপুথিও উন্মোচন কৰা হয়। বিশিষ্ট সাহিত্যিক দেৱব্ৰত দাস আৰু নাট্যকাৰ জিতেন শৰ্মাই উন্মোচন কৰে কিতাপ দুখন। সামাজিক মাধ্যমৰ সম্পাদক অসীম ডেকা আৰু সভাপতি অলকেশ ঠাকুৰীয়া সহ সামাজিক মাধ্যম গোটটোৰ সদস্যসকলে সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি আয়োজন কৰা এই অনুষ্ঠানতে একক অভিনয় প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰাপ্তসকলকো বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান কৰে অভিনেতা জয়ন্ত দাসে। অসমৰ অভিনয় ক্ষেত্ৰখনৰ মুকুটবিহীন ব্ৰজনাথ শৰ্মাৰ সোঁৱৰণত আয়োজন কৰা এই অনুষ্ঠানতে শৰ্মাৰ মৃত্যুদিনটোক মঞ্চ দিৱস হিচাপে ঘোষণা কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনোৱা হয়। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কোভিডকালীন অসমত শিক্ষাৰ্থী শিশুসকলৰ মানসিক বিকাশৰ কথালৈ লক্ষ্য ৰাখি মোৰ আপোন গাঁও ককয়া নামৰ সামাজিক মাধ্যম গোটটোৱে সময়ে সময়ে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আত্মসুৰক্ষাৰ বাবে গহপুৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ খেলপথাৰত সমৰ কলা প্ৰশিক্ষণ গ্ৰহণত ব্যস্ত এজাক তৰুণী। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বিশ্বনাথ জিলাৰ সহযোগত গহপুৰ শাখাৰ উদ্যোগত 15 দিনীয়াকৈ আয়োজন কৰা হৈছে এই সমৰ কলাৰ প্ৰশিক্ষণ। সম্পূৰ্ণ বিনামূলীয়াকৈ চলা এই সমৰ কলা প্ৰশিক্ষণত অৰ্ধশতাধিক তৰুণীয়ে বৰ্তমানলৈকে অংশগ্ৰহণ কৰিছে। মিছন সাহসী নামেৰে নামাকৰণ কৰা হৈছে তৰুণীসকলক। তৰুণীসকলক আত্মৰক্ষাৰ বিভিন্ন কৌশলসমূহ শিকাই পৰিপুষ্ট কৰি তোলাই হৈছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গহপুৰ শাখাৰ লক্ষ্য। বৰ্তমান সময়ত যি নাৰীৰ ওপৰত নিৰ্যাতন চলি আছে, সেই নিৰ্যাতন ৰোধ কৰিবৰ কাৰণে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গহপুৰ শাখাই এই সমৰ কলা প্ৰশিক্ষণ গ্ৰহণ কৰিছোঁ। এই সমৰ কলা প্ৰশিক্ষণ আমাৰ 15 দিনীয়াকৈ কৰা হৈছে আৰু সমৰ কলা প্ৰশিক্ষণৰ আমাৰ আগন্তুক সময়ত আমি কলাবাৰী মহাবিদ্যালয় আৰু বিভিন্ন আমি বিদ্যালয়সমূহত আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পৰা এই সমৰ কলা প্ৰশিক্ষণৰ কেন্দ্ৰ আমি বহুৱাবলৈ চেষ্টা কৰিম। তেওঁলোকৰ এই কলাৰ শিকাৰ ফলত যিটো বৰ্তমান সময়ত দেখে নাৰী নিৰ্যাতন, আমি ভাবিছোঁ যে এই বিদ্যা তেওঁলোকে শিকি ল'লে আগন্তুক সময়ত তেওঁলোকে নিজৰ লগতে দেশৰো কিছু সুৰক্ষাৰ কাৰণে কাম হ'ব বুলি আমি ভাবিছোঁ। যিকোনো জটিল পৰিস্থিতিৰ মুখামুখি হ'লে তৰুণীসকলে যাতে অতি সাহসেৰে যুঁজি আত্মৰক্ষা কৰিব পাৰে তাৰ ওপৰত প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিছে প্ৰশিক্ষক পিংকু বৰুৱাই। আৰু এনেদৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ খেলপথাৰত দুগুণ উৎসাহেৰে সমৰ কলাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে তৰুণীসকলে। আমাৰ 15 দিনৰ কাৰ্যসূচী আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পত্নী নিৰ্যাতনকাৰী ভণ্ড ডাক্তৰ গজেন চন্দ্ৰ নাথৰ সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী। পত্নীৰ এজাহাৰ দাখিলৰ পিছতো চৰম নীৰৱতা অৱলম্বন কৰিছে নুনমাটি আৰু ৰহা আৰক্ষীয়ে। ইপিনে অভিযুক্ত চিকিৎসকগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী বিভিন্ন দল সংগঠনৰ। পত্নী নিৰ্যাতনকাৰী চিকিৎসক পলাতক। ৰহা ৰন্থলী আৱাসগৃহত তলা। ঊৰ্ধ্বতন বিষয়াক নজনোৱাকৈ অন্তৰ্ধান চিকিৎসক। আৰক্ষীৰ ৰহস্যজনক ভূমিকা। নগাঁও জিলাৰ ৰহাৰ চিকিৎসক ডাক্তৰ গজেন চন্দ্ৰ নাথে পত্নীক বৰ্বৰ নিৰ্যাতন চলোৱা বাতৰি নিউজ 18ত সম্প্ৰচাৰিত হোৱাৰ পাছৰে পৰা পলাতক হৈ আছে নিষ্ঠুৰ চিকিৎসকজন। মহানগৰীৰ ভূপেন্দ্ৰনগৰৰ এগৰাকী যুৱতীক প্ৰবঞ্চনাৰে বিয়া কৰাই অমানসিক নিৰ্যাতন চলোৱা এইজন দানৱৰূপী চিকিৎসকক উচিত শাস্তি প্ৰদানৰ দাবী পত্নীৰ। মই এয়াই জনাওঁ যে তেওঁক অতি সোনকালে বিহিত ব্যৱস্থা কৰিব লাগে, তেওঁক উচিত শাস্তি দিব লাগে। মোৰ মতে বিয়াৰ পাছৰে পৰা নিজৰ কুকীৰ্তি ঢাকি ৰাখিবলৈ অকথ্য নিৰ্যাতন চলাইছিল পত্নীক। পূৰ্বে দুগৰাকীক বিয়া কৰোৱা এইজন চিকিৎসকৰ প্ৰথমগৰাকীৰ সৈতে আনুষ্ঠানিক বিবাহ বিচ্ছেদ হয় যদিও দ্বিতীয়গৰাকীৰ গোচৰ চলি আছে গোলাঘাটৰ আদালতত। এই দুগৰাকী পত্নী থকা সম্পৰ্কত বিবাহৰ পাছতহে জানিব পাৰি তৃতীয়গৰাকী পত্নীয়ে তেওঁক কিয় প্ৰবঞ্চনা কৰা হ'ল বুলি সোধাৰ পাছৰে পৰা চলাবলৈ ধৰে শাৰীৰিক মানসিক নিৰ্যাতন। শেহতীয়াকৈ প্ৰায় 3 মাহৰ পূৰ্বে এখন দাৰে ঘপিয়াই কঁকালত গুৰুতৰভাৱে আঘাত কৰা মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়া হৈছিল। তেওঁ নিজেই ঘৰতেই চিকিৎসা কৰি ঘাঁ শুকোৱাৰ বাবে বেজী দিয়া বুলি কৈ নিতৌ টোপনি যোৱা বেজী দি অচেতন কৰি 3 মাহ দিন ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিল। ইয়াৰ উপৰি পত্নীক অবৈধভাৱে গৰ্ভপাত কৰোৱাইছিল চিকিৎসক নাথে। আগে পিছে তেনেকুৱা কাম কৰিছে, যিহেতু ছেকেণ্ড ৱাইফৰ লগতো তেনেকুৱা কিবা হোৱা বুলি গম পাওঁ, গতিকে তেওঁ পলাই যাতে সাৰি যাব নোৱাৰে। এই ঘটনাৰ পাছতেই যোৱা 8 ছেপ্টেম্বৰত যুৱতীগৰাকীৰ মাতৃয়ে জানিব পাৰি নিষ্ঠুৰ চিকিৎসকৰ বিৰুদ্ধে নুনমাটি আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। এজাহাৰ দাখিল কৰা প্ৰায় এসপ্তাহৰ পাছতো অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰহস্যৰ গোন্ধ পাইছে সকলোৱে। আনফালে নুনমাটি আৰক্ষীয়ে এই পৰ্যন্ত ৰহা আৰক্ষীক অভিযোগৰ সন্দৰ্ভত একো অৱগত কৰা নাই বুলিহে জানিব পৰা গৈছে। চিকিৎসক ডাক্তৰ গজেন চন্দ্ৰ নাথে মঙলবাৰ পৰ্যন্ত চিকিৎসালয়ত কৰ্তব্যত উপস্থিত আছিল।
কিন্তু হঠাৎ বুধবাৰে চিকিৎসালয় আৰু নিজ বাসগৃহৰ পৰা অন্তৰ্ধান হয় নিষ্ঠুৰ চিকিৎসকজন। এই সম্পৰ্কত নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক অতুল চন্দ্ৰ পাটৰে জনায়, চিকিৎসকজন চিকিৎসালয়ত উপস্থিত নথকা সন্দৰ্ভত তেওঁক লিখিতভাৱে কোনো কথা জনোৱা হোৱা নাই। আজি নজনাটো নাই, বেলেগ ডক্টৰ আহিছে এতিয়া, গতিকে অসমত তেখেতৰ নাই। যোৱাকালি তেখেত আছিল নে? যোৱাকালি মই এনে ষ্টাফৰ নামত যোৱাকালি ডিউটিত আহিছে। এগৰাকী মহিলাক এনেদৰে নিৰ্যাতন চলোৱা চিকিৎসক। আৰু ইয়াৰ লগে লগে সময় হৈছে আজিৰ প্ৰাইম টাইম 18 পৰা বিদায় লোৱাৰ। নমস্কাৰ। चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible my turn बड़ा समझदार নির্মাণৰ মানদণ্ড my turn